নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বিহাৰত মুছলমানৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে নীতিশ কুমাৰে মোদীৰ লগত থাকিও মোদীৰ নীতি আদৰ্শ অনুসৰণ নকৰি মুছলমানৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে জিলাই মাদ্ৰাসা নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশ কুমাৰ চৰকাৰে মুছলমানৰ বাবে কি বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে মোদীৰ লগত থাকিও মোদীৰ নীতি আদৰ্শ অনুসৰণ নকৰি মুছলমানৰ হিতৰ বাবে কি বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে জনোৱাৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ বিহাৰত জিলাই মাদ্ৰাসা নিৰ্মাণৰ ঘোষণা কৰিছে বিহাৰ চৰকাৰে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কেৱল ইমানেই নহয় বিহাৰত বিভিন্ন স্থানত নিৰ্মাণ হ'ব মুছলমানৰ বিবাহ ভৱনো মুছলমানৰ অন্যান্য কামৰ বাবে ওয়াকফ বোৰ্ডৰ ভূমিত নিৰ্মাণ হ'ব বহুমুখী ভৱন মুছলমান সম্প্ৰদায়ৰ বিকাশৰ বাবে বৃহৎ প্ৰস্তাৱ গ্ৰহণ কৰিছে নীতিশ কুমাৰে নীতিশ কুমাৰৰ সিদ্ধান্তৰ বাবে মোদীৰে ভংগ হ'ব পাৰে বন্ধুত্ব মোদীৰ সৈতে বন্ধুত্বত আউল লাগিব পাৰে বিজেপিয়ে বন্ধ কৰিব বিচৰা মাদ্ৰাসা খোলাৰ সিদ্ধান্তত ৰাজনৈতিক জোকাৰণিৰ সৃষ্টি হৈছে এনডিএ মিত্ৰজোঁটৰ কেইবাটাও ৰাজনৈতিক দলৰ বিৰোধিতা নীতিশৰ সিদ্ধান্তক নীতিশ কুমাৰে মুছলমানৰ হিতৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে নীতিশ কুমাৰৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে যোগী আদিত্যনাথে বিজেপিত থাকি মুছলমানৰ হৈ কাম কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে বিজেপি অধ্যুষিত মুখ্যমন্ত্ৰী 21খন মাদ্ৰাসা আৰু 10টা প্ৰকল্প নিৰ্মাণেৰে যুঁজা চলাইছে নীতিশ কুমাৰে 10টা বৃহৎ প্ৰকল্প নিৰ্মাণ কৰা হ'ব সুন্নী আৰু চিয়া ওয়াকফ বোৰ্ডৰ অধীনত পাটনা পূৰ্ণিয়া কাটিহাৰ কিষানগঞ্জৰ লগতে বহু অঞ্চলত নিৰ্মাণ হ'ব বহুমুখী ভৱন বিহাৰত জিলাই মাদ্ৰাসা নিৰ্মাণৰ ঘোষণা কৰিছে বিহাৰ চৰকাৰে কেৱল ইমানেই নহয় বিহাৰৰ বিভিন্ন স্থানত নিৰ্মাণ কৰা হ'ব মুছলমানৰ বিবাহ ভৱনো মুছলমানৰ অন্যান্য কামৰ বাবে ওয়াকফ বোৰ্ডৰ ভূমিত নিৰ্মাণ হ'ব বহুমুখী ভৱন মুছলমানৰ হিতৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে মুছলমান সম্প্ৰদায়ৰ বিকাশৰ বাবে বৃহৎ প্ৰস্তাৱ আনিছে নীতিশ কুমাৰে আৰু নীতিশ কুমাৰৰ সিদ্ধান্তৰ পাছতেই মোদীৰে সৈতে নীতিশ কুমাৰৰ যে মিত্ৰতা আছিল এনডিএৰ সৈতে সেই মিত্ৰতাত আউল লাগিব পাৰে বুলি ব্যাপক চৰ্চিত হৈছে খবৰ আৰু বিহাৰত চলিব কেৱল এটা নীতিশ কুমাৰৰ ৰাজ মোদীৰ কোনো ধৰণৰ নীতি আদৰ্শ ফলো নকৰে মানি নলয় নীতিশ কুমাৰে আৰু নীতিশ কুমাৰৰ তৰফৰ পৰা বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে জিলাই মাদ্ৰাসা খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিয়ে বন্ধ কৰিব বিচৰা মাদ্ৰাসা খোলাৰ সিদ্ধান্তত এতিয়া ৰাজনৈতিক জোকাৰণিৰ সৃষ্টি হৈছে চুবুৰীয়া ৰাজ্য বিহাৰত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো পুনৰবাৰ ফুল পেটত উল্লেখ কৰিম নীতিশ কুমাৰে কি বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদীৰ লগত থাকিও মুছলমানৰ হিতৰ বাবে কি বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে পুনৰবাৰ উল্লেখ কৰিছো বিহাৰত জিলাই মাদ্ৰাসা নিৰ্মাণৰ ঘোষণা কৰিছে বিহাৰ চৰকাৰে কেৱল ইমানেই নহয় বিহাৰৰ বিভিন্ন স্থানত নিৰ্মাণ হ'ব মুছলমানৰ বিবাহ ভৱনো মুছলমানৰ অন্যান্য কামৰ বাবে ওয়াকফ বোৰ্ডৰ ভূমিত নিৰ্মাণ হ'ব বহুমুখী ভৱন মুছলমান সম্প্ৰদায়ৰ বিকাশৰ বাবে বৃহৎ প্ৰস্তাৱ নীতিশ কুমাৰে বৃহৎ প্ৰস্তাৱ গ্ৰহণ কৰিছে নীতিশ কুমাৰৰ সিদ্ধান্তৰ বাবে মোদীৰ ভংগ হ'ব পাৰে বন্ধুত্ব মোদীৰ সৈতে যি বন্ধুত্ব আছিল বন্ধুত্বত আউল লাগিব পাৰে বিজেপিয়ে বন্ধ কৰিব বিচৰা মাদ্ৰাসা খোলাৰ সিদ্ধান্তত এতিয়া ৰাজনৈতিক জোকাৰণিৰ সৃষ্টি হৈছে এনডিএৰ মিত্ৰজোঁটৰ কেইবাটাও ৰাজনৈতিক দলে বিৰোধিতা কৰিছে নীতিশ কুমাৰৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে যোগী আদিত্যনাথে বিজেপিত থাকি মুছলমানৰ হৈ কাম কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে বিজেপি অধ্যুষিত মুখ্যমন্ত্ৰী
21খন মাদ্ৰাছা আৰু 10টা প্ৰকল্প নিৰ্মাণৰ জোজা চলাইছে বিহাৰৰ নীতিশ কুমাৰে 10টা বৃহৎ প্ৰকল্প নিৰ্মাণ কৰা হ'ব সুন্নি আৰু চিয়া ৱাকফ বোৰ্ডৰ অধীনত পাটনা পূৰ্ণিয়া কাটিহাৰ কিষানগঞ্জৰ লগতে বহু অঞ্চলত নিৰ্মাণ হ'ব বহুমুখী ভৱন এয়া মুছলমানৰ হিতৰ বাবে কেৱল মুছলমানৰ হিতৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নীতিশ কুমাৰে মোদীৰ লগত থকাৰ পাছতো মুছলমানৰ হিতৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত এতিয়া দেশৰ ৰাজনীতিতে ব্যাপক চৰ্চিত হৈ পৰিছে নীতিশ কুমাৰৰ সিদ্ধান্ত আৰু বহুমুখী ভৱন বিবাহ ভৱন আৰম্ভ কৰি বিবাহ ভৱনকে বহুমুখী ভৱনকে আৰম্ভ কৰি বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশ কুমাৰে মুছলমানৰ হিতৰ বাবে জিলাই জিলাই মাদ্ৰাছা নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰিছে নীতিশৰ সিদ্ধান্তৰ পাছতে এতিয়া দেশৰ ৰাজনীতিত এক প্ৰকাৰ জোকাৰণিৰ সৃষ্টি হৈছে যোগী আদিত্যনাথে নীতিশ কুমাৰক এই সিদ্ধান্ত পুনৰবাৰ ভাবি চাবৰ বাবে পুনৰবাৰ বিবেচনা কৰি চাবৰ বাবে অনুৰোধ জনাইছে